Hello everyone, সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ। এই ভিডিঅ'টিত আমি চাম ধুবুৰী জিলাৰ কোন কিখন হাই সেকেন্ডাৰী স্কুলত পিজিটিৰ ভ্যাকেন্সি খালি আছে আৰু পিজিটি আৰ্টছ আৰু সায়েন্সৰ লগতে কমাৰ্চৰ ষ্ট্ৰীমৰ কোনখন বিদ্যালয়ত ভ্যাকেন্সি আছে সেইখিনি আমি গম পাম। আৰু কিছুমানে মোক কমেন্ট কৰিছে সাবজেক্ট ওয়াইজত লাগে। সাবজেক্ট ওয়াইজ ডাটাখিনি মই পোৱা নাই, কিন্তু যিসকল ধুবুৰী জিলাৰ ক্যান্ডিডেট হয়, যিসকল এবাৰ পিজিটি কোৱালিফাই কৰিছে, তেওঁলোকে এই লিষ্টখন চালে বা ইয়াতে যদি আপোনালোকে আৰ্ট সায়েন্স যেতিয়া গম পাব তেতিয়া গম পাই যাব কোন কেইখন স্কুলত আপোনালোকৰ নিজৰ নিজৰ সাবজেক্টৰ ভ্যাকেন্সিজ থকাৰ সম্ভাৱনা আছে। গতিকে আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গলৈ বা নিয়াৰেষ্ট ডিস্ট্ৰিক্ট বিলাকৰ ফ্ৰেন্ড বিলাকৰ যিসকলে এই ধুবুৰী জিলাত নিযুক্তি পোৱাৰ সম্ভাৱনা আছে বা যিসকলে ধুবুৰী জিলাৰ ওচৰে পাজৰে বাস কৰে। তো আমি ইয়াতে এটা কথা ইয়াতে কৈ দিওঁ, 2013 ভ্যাকেন্সিখিনি নাচাওঁ। 2013 যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজ হৈছে, কাৰণ এইবিলাক স্কুলত মানে ভ্যাকেন্সি ফিল আপ কৰিব, সেইটো মানে নাভাবো ফিল আপ কৰিব বুলি। গতিকে আমি চাম যিখিনি আমাৰ আগৰ পুৰণা স্কুল সেইখিনিত চাম। তো ইয়াতে প্ৰথমতে আছে এখন আলমগঞ্জ গেৰামাৰী আমালগেমেটেড হাই সেকেন্ডাৰী স্কুল, আৰু ইয়াতে আৰ্টছৰ এটা ভ্যাকেন্সি আছে। এটা আৰ্টছৰ কি সাবজেক্টৰ ভ্যাকেন্সি আছে হেতু গম পোৱা নাই, কিন্তু আৰ্টছৰ এটা ভ্যাকেন্সি আছে আৰু এই ভ্যাকেন্সিটো ডাটা আছে 3107/2024 যোৱা বছৰ জুলাই মাহৰ 31 তাৰিখলৈকে এই ডাটাখিনি আপডেট আছে। গতিকে তাৰ পিছত নেক্সট কোড আছে চাও ভ্যাকেন্সি। নেক্সট আছে বিদ্যাপাৰা বয়েজ হাই সেকেন্ডাৰী স্কুল। বিদ্যাপাৰা বয়েজ হাই সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটিৰ আৰ্টছৰ 3টা ভ্যাকেন্সি আৰু 2টা আছে সায়েন্সত। তো টোটাল বিদ্যাপাৰা বয়েজ হাই সেকেন্ডাৰী 5টা ভ্যাকেন্সি আছে, 3টা আৰ্টছৰ 2টা সায়েন্সৰ। এই কলমটো চালে আপোনালোকে গম পাব। ইয়াতে দেখিছে হায়াৰ সেকেন্ডাৰী স্কুল আৰ্টছ সায়েন্স কমাৰ্চ এনেকৈ ষ্ট্ৰীম ওয়াইজত দিয়া আছে। নেক্সট বেলেগ এখন স্কুল চাও। তাৰপিছত নেক্সট আছে চিৰাকুটি হাই সেকেন্ডাৰী স্কুল। এইখন দেখিছে চিৰাকুটি হাই সেকেন্ডাৰী স্কুল। ইয়াতে পিজিটি আৰ্টছৰ 3টা ভ্যাকেন্সি আছে, সায়েন্সৰ ভ্যাকেন্সি নাই। তাৰপিছত নেক্সট আছে ধেপধেপি হায়াৰ সেকেন্ডাৰী স্কুল। ইয়াতে পিজিটি আৰ্টছৰ 4টা ভ্যাকেন্সি আছে ধেপধেপি হাই সেকেন্ডাৰী স্কুলত। তাৰপিছত নেক্সট আছে হামিদাবাদ হাই সেকেন্ডাৰী স্কুল। ইয়াতে পিজিটি আৰ্টছৰ 4টা ভ্যাকেন্সি আছে। গতিকে ইয়াতে যিবিলাক আৰ্টছৰ সাবজেক্ট আছে সেই আৰ্টছৰ ছাত্ৰবিলাকৰ ভ্যাকেন্সি থাকিব। তাৰপিছত নেক্সট আমি কি স্কুল পাও চাও। তাৰপিছত আছে নেক্সট আছে পিসি ইনষ্টিটিউশন হায়াৰ সেকেন্ডাৰী স্কুল গৌৰীপুৰ। ইয়াতে পিজিটি আৰ্টছৰ ভ্যাকেন্সি নাই, পিজিটি সায়েন্সৰ 3টা ভ্যাকেন্সি আছে। তাৰপিছত নেক্সট আছে SPHS স্কুল ধুবুৰী। ইয়াতে পিজিটি আৰ্টছৰ 5টা ভ্যাকেন্সি আৰু পিজিটি সায়েন্সৰ 1টা ভ্যাকেন্সি। তাৰপিছত নেক্সট আছে ছত্ৰছাল হায়াৰ সেকেন্ডাৰী বিদ্যাপীঠ HS বিদ্যাপীঠ, আৰু ইয়াতে পিজিটি আৰ্টছৰ 2টা ভ্যাকেন্সি আছে, পিজিটি সায়েন্সৰ ভ্যাকেন্সি নাই। নেক্সট আছে বাৰকান্দা পিপুলছ একাডেমি হাই সেকেন্ডাৰী স্কুল। ইয়াতে পিজিটি সায়েন্সৰ 1টা ভ্যাকেন্সি আছে, পিজিটি আৰ্টছৰ ভ্যাকেন্সি নাই। তাৰপিছত নেক্সট বিলাসীপাৰা পাব্লিক হাই সেকেন্ডাৰী স্কুল। ইয়াতে পিজিটি আৰ্টছৰ 1টা ভ্যাকেন্সি আছে। তাৰপিছত নেক্সট চাপৰ ৰৌমাৰী হাই সেকেন্ডাৰী স্কুল। ইয়াতে পিজিটি আৰ্টছৰ ইয়াৰ আগত আছে চাপৰ হাই সেকেন্ডাৰী স্কুল। চাপৰ হাই সেকেন্ডাৰী স্কুলত ইয়াতে আছে পিজিটি আৰ্টছৰ 4টা ভ্যাকেন্সি আৰু পিজিটি সায়েন্সৰ 1টা ভ্যাকেন্সি। ইয়াৰ আগত বিলাসীপাৰা পাব্লিক হাই সেকেন্ডাৰী স্কুল এখন আছে, বিলাসীপাৰা পাব্লিক হাই সেকেন্ডাৰী স্কুল। ইয়াতে পিজিটি আৰ্টছৰ 1টা ভ্যাকেন্সি, সায়েন্সৰ নাই। তাৰপিছত আছে ইয়াতে আপোনালোকে গম পাব, ইয়াতে ডাটাখিনি দিয়া আছে। তাৰপিছত চাপৰ ৰৌমাৰী হাই সেকেন্ডাৰী স্কুল। ইয়াতে পিজিটি আৰ্টছৰ 1টা ভ্যাকেন্সি আছে। নেক্সট আছে HN সেমিনাৰী
এইচ এণ্ড ছেমিনাৰী হাই ছেকেণ্ডাৰী স্কুল ইয়াতে আছে পিজিটি আৰ্টছৰ 4টা ভেকেঞ্চি, পিজিটি ছায়েন্সৰ ভেকেঞ্চি নাই। তাৰপিছত IN একাডেমী হাই ছেকেণ্ডাৰী স্কুল ইয়াতে আছে পিজিটি আৰ্টছৰ 3টা ভেকেঞ্চি। গতিকে এইকেইখন হাই ছেকেণ্ডাৰী স্কুল পালোঁ। আৰু নেক্সট আছে নেকি চাওঁ আমি। যদি আপোনালোকৰ কোনোবা এখন স্কুলৰ ডাটা ৰৈ গৈছে বা যদি জানিব বিচাৰে কমেণ্ট কৰি জনাব। তাৰপিছত নেক্সট আছে লক্ষীগঞ্জ হাই ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ ভেকেঞ্চি নাই, পিজিটি ছায়েন্সৰ 2টা ভেকেঞ্চি আছে। তাৰপিছত নয়েৰ আলগা হাই ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 1টা ভেকেঞ্চি আছে। যিসকলে চেনেলটো নতুনকৈ চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন প্ৰেছ কৰি দিব নটিফিকেশ্যন পাবৰ কাৰণে। তো এতিয়া আমি চাম নেক্সট চাম আমি ৰাণীগঞ্জ হাই ছেকেণ্ডাৰী স্কুল 1977ৰ স্কুল হয়, ইয়াতে পিজিটি আৰ্টছৰ 2টা ভেকেঞ্চি আছে। তাৰপিছত ৰকাখাটা হাই ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি ছায়েন্সৰ 4টা ভেকেঞ্চি আছে, আৰ্টছৰ ভেকেঞ্চি নাই। তাৰপিছত শালকচা হাই ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 5টা ভেকেঞ্চি আছে। তাৰপিছত নেক্সট আছে আমাৰ আগমনী হাই ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 3টা ভেকেঞ্চি, পিজিটি ছায়েন্সৰ 2টা ভেকেঞ্চি। তাৰপিছত এই তলৰ ফালে দেখিছে আপোনালোকে, তলৰ ফালে বেৰভাঙি হাই ছেকেণ্ডাৰী স্কুল বুলি এখন স্কুল এখন আছে 1977ৰ স্কুল। তো ইয়াতে পিজিটি আৰ্টছৰ 4টা ভেকেঞ্চি আছে, ছায়েন্সৰ ভেকেঞ্চি নাই। তাৰপিছত নেক্সট আছে হালাকুৰা হাই ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 4টা ভেকেঞ্চি আছে। তাৰপিছত আছে কাছাখানা হাই ছেকেণ্ডাৰী স্কুল ইয়াতো পিজিটি আৰ্টছৰ 2টা ভেকেঞ্চি আছে, ছায়েন্সৰ নাই। তো এইখিনি হৈছে ধুবুৰী জিলাৰ বিভিন্ন হাই ছেকেণ্ডাৰী স্কুলত থকা পিজিটি ভেকেঞ্চি। আৰু জানে আপোনালোকে ভেকেঞ্চিখিনি 31 জুলাই 2024লৈকে আপডেট আছে। গতিকে এইখিনি ভেকেঞ্চিৰ ওপৰতে বেছ কৰি পেলাই এপইণ্টমেণ্ট প্ৰচেছখিনি হ'ব। আৰু ৰিচেণ্টলি ভেকেঞ্চি ওলাইছে তেতিয়াহ'লে ৰিচেণ্টলিখিনি এতিয়া এড নকৰে, হয়তো ছেকেণ্ড ফেজ এপইণ্টমেণ্ট হ'লে পিছত এড কৰিব পাৰে। কিন্তু বৰ্তমান অলৰেডি যিখিনি এডভাৰটাইজ হৈ গৈছে সেইখিনিৰ ওপৰতে নিযুক্তি দিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি শ্বেয়াৰ কৰিলোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।